এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি লৈ আহিছোঁ অসম গণ পৰিষদৰ বিজেপি প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে 11 জনকৈ বৰ্তমানৰ বিধায়কৰ টিকট কাটি প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে আৰু সেই প্ৰাৰ্থী তালিকা এই মুহূৰ্তত আমি জনাব খুজিছোঁ এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে পাটাছাৰকুছিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সভাপতি ৰঞ্জিত কুমাৰ দাসে মাজুলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জালুকবাৰীৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এই কথা দিল্লীত ঘোষণা কৰা হৈছে ঢেকিয়াজুলি অশোক সিংহাল আনহাতে বৰচেলাত গণেশ কুমাৰ লিম্বুক বিজেপিয়ে টিকট প্ৰদান কৰিছে ৰঙাপাৰা কৃষ্ণ তাঁতী এই আনুষ্ঠানিক ঘোষণা কৰা হৈছে দিল্লীত সেই তালিকা আমি দি আছোঁ চতিয়াত পদ্ম হাজৰিকাই বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বিশ্বনাথত প্ৰমোদ বৰঠাকুৰ পুনৰবাৰ প্ৰমোদ বৰঠাকুৰে বিশ্বনাথৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিহালীত ৰঞ্জিত দত্তই প্ৰতিদ্বন্দ্বিতা কৰিব বিহালীৰ পৰা টিকট দিয়া হৈছে ৰঞ্জিত দত্তক গহপুৰত উৎপল বৰা বিজেপি প্ৰাৰ্থী হ'ব ঢিঙত সঞ্জীৱ কুমাৰ বৰাক এইবাৰ বিজেপিয়ে টিকট প্ৰদান কৰিছে আৰু এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে বটদ্ৰৱাত পুনৰ আঙুৰলতা ডেকাই টিকট পাইছে ৰূপহীহাটত নাজিৰ হুছেইনক বিজেপিয়ে টিকট দিছে চামগুৰি অনিল শইকীয়া ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লীত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে সৰু পথাৰৰ পৰা বিশ্বজিৎ ফুকনে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু গোলাঘাটত বিজেপি অজন্তা নেওগে টিকট পাইছে খুমটাইত মৃণাল শইকীয়াক পুনৰবাৰ বিজেপিয়ে টিকট প্ৰদান কৰিছে যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী বিধানসভাৰ অধ্যক্ষগৰাকীয়ে যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তিতাবৰত হেমন্ত কলিতাক টিকট প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে মৰিয়নিৰ ৰমণী তাঁতী আনহাতে নাজিৰাত ময়ূৰ বুঢ়াগোহাঁইক টিকট দিয়া হৈছে বিজেপিৰ তৰফৰ পৰা এই আনুষ্ঠানিক ঘোষণা আমি জনাইছোঁ মামৰাত যোগেন মোহনে পুনৰবাৰ টিকট পাইছে সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব যথেষ্ট চৰ্চা চলি আছিল থাউৰাত কুশল দুৱৰী আনহাতে শিৱসাগৰৰ পৰা সুৰভি ৰাজকুমাৰীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিহপুৰাত অমিয় ভূঞাই টিকট লাভ কৰিছে আনহাতে লখিমপুৰৰ পৰা দাদা ব্ৰিগেডৰ মানৱ ডেকাক এইবাৰ টিকট দিয়া হৈছে লখিমপুৰত মানৱ ডেকাই প্ৰতিদ্বন্দ্বিতা কৰিব ঢকুৱাখানাত নৱ কুমাৰ দলে বিজেপিৰ টিকট পাইছে ধেমাজিত ৰণোজ পেগুক টিকট দিছে ভাৰতীয় জনতা পাৰ্টিয়ে জোনাইত ভুৱন পেগু আনহাতে মৰাণত চক্ৰ গগৈক পুনৰবাৰ বিজেপিয়ে টিকট প্ৰদান কৰিছে ডিব্ৰুগড় প্ৰশান্ত ফুকনে চতুৰ্থবাৰৰ বাবে টিকট পাইছে লাহোৱালত বিনোদ হাজৰিকাক টিকট দিয়া হৈছে সমষ্টি সলনি হৈছে বিনোদ হাজৰিকাই লাহোৱাল পাইছে দুলীয়াজনত দ্বিতীয়বাৰৰ বাবে তেৰছ গোৱালাক টিকট প্ৰদান কৰা হৈছে টিংখঙত বিমল বৰাক পুনৰবাৰ টিকট প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে নাহৰকটীয়াত তৰংগ গগৈ টিকট দিয়া হৈছে তিনিচুকীয়াত সঞ্জয় কিষাণক টিকট দিছে ভাৰতীয় জনতা পাৰ্টিয়ে ডিগবৈ চুৰেণ ফুকন মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাক পুনৰবাৰ বিজেপিয়ে টিকট প্ৰদান কৰিছে শদিয়াত বলিন চেতিয়াক টিকট পুনৰবাৰ দিয়া হৈছে আৰু এয়া হৈছে প্ৰথমখন তালিকা আমি দ্বিতীয়খন তালিকাও আপোনালোকক দিম প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথমখন তালিকা আমি দ্বিতীয়খন তালিকা মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আপোনালোকক জনাই আছো পুনৰবাৰ জনাইছো জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা পাটাছাৰকুছিত ৰঞ্জিত দাস মাজুলীত সৰ্বানন্দ সোণোৱাল ঢেকিয়াজুলিত অশোক সিংহল তাৰ লগতে বৰচলাত গণেশ কুমাৰ লিম্বুক টিকট প্ৰদান কৰা হৈছে ৰঙাপাৰাত কৃষ্ণ তাঁতী চতিয়াত পদ্ম হাজৰিকা 11 গৰাকীকৈ কিন্তু বিধায়কে এই মুহূৰ্তত বিজেপিৰ টিকট পোৱা নাই সেই তথ্য আমি লৈ আহিম বিশ্বনাথত প্ৰমোদ বৰঠাকুৰক টিকট দিয়া হৈছে আৰু তাৰ লগতে বিহালীত ৰঞ্জিত দত্তক এবাৰ বিজেপিৰ টিকট প্ৰদান কৰা হৈছে এয়া দিল্লীত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে গহপুৰত পুনৰবাৰ উৎপল বৰাই বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব ঢিঙত সঞ্জীৱ কুমাৰ বৰাক টিকট দিছে ভাৰতীয় জনতা পাৰ্টিয়ে আনহাতে বটদ্ৰৱাত আঙুৰলতা ডেকাই পুনৰবাৰ বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব ৰূপহীহাটত নাজিৰ হুছেইনক টিকট দিছে ভাৰতীয় জনতা পাৰ্টিয়ে চামুগুৰিত অনিল শইকীয়াক টিকট দিয়া হৈছে বিজেপিৰ তৰফৰ পৰা সৰু পথাৰত বিশ্বজিৎ ফুকন তেওঁ বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব ঠিক একেদৰে গোলাঘাটত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা অজন্তা নেওগক টিকট দিয়া হৈছে খুমটাইত মৃণাল শইকীয়াক পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে টিকট দিছে যোৰহাটত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীক টিকট দিয়া হৈছে
বিজেপিৰ তৰফৰ পৰা দিল্লীত এই কথা ঘোষণা কৰা হৈছে। তিতাবৰত হেমন্ত কলিতাই বিজেপিৰ টিকট পাইছে। মৰিয়নিত ৰমনী তাঁতীয়ে টিকট লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ। আনহাতে নাজিৰাত ময়ূৰ বুঢ়াগোহাঁইক টিকট দিছে বিজেপিয়ে। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিলে। দিল্লীত এই কথা ঘোষণা কৰিছে। মাহমুৰাত যোগেন মোহনক টিকট দিয়া হৈছে। সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰে এই মুহূৰ্তত টিকট পাইছে। হাওৰাত কুশল দুৱাৰীক টিকট দিয়া হৈছে। দ্বিতীয়খন তালিকাও মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আমি আপোনালোকক দিম। শিৱসাগৰত সুৰবীৰ ৰাজকুমাৰীক টিকট দিয়া হৈছে। বিহপুৰীয়াত অমিয় ভূঞাই এইবাৰ টিকট লাভ কৰিবলৈ সক্ষম হৈছে। লখিমপুৰত মানৱ ডেকাই টিকট পাইছে বিজেপিৰ পৰা। ঢকুৱাখানাত নৱকুমাৰ দলে টিকট লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় জনতা পাৰ্টীয়ে এই কথা ঘোষণা কৰিছে। ধেমাজিত ৰণোজ পেগুৱে টিকট পাইছে। আনহাতে জোনাইত ভুৱন পেগুক টিকট দিয়া হৈছে বিজেপিৰ তৰফৰ পৰা। মৰাণত চক্ৰ গগৈক পুনৰবাৰ বিজেপিয়ে টিকট প্ৰদান কৰিছে। এয়া হৈছে ভাৰতীয় জনতা পাৰ্টীৰ তালিকা। ডিব্ৰুগড়ত প্ৰশান্ত ফুকনক পুনৰবাৰ বিজেপিয়ে টিকট প্ৰদান কৰিছে। লাহোৱালত বিনোদ হাজৰিকাক টিকট দিছে ভাৰতীয় জনতা পাৰ্টীয়ে। নতুন দিল্লীত আজি এই কথা ঘোষণা কৰা হৈছে। দুলীয়াজানত তেৰছ গোৱালাই টিকট পাইছে। টিংখঙত বিমল বৰাই টিকট লাভ কৰিবলৈ সক্ষম হৈছে। এয়া বিজেপিৰ তালিকা আমি আপোনালোকক জনাই আছো। নাহৰকটীয়াত তৰংগ গগৈয়ে টিকট লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীৰ পৰা। তিনিচুকীয়াত বিজেপিয়ে টিকট দিছে সঞ্জয় কিষাণক। আনহাতে ডিগবৈত চুৰাণ ফুকনক টিকট দিছে ভাৰতীয় জনতা পাৰ্টী। আমি কিছু সময় পিছতে আপোনালোকক জনাই আছো। ৰাতাবাৰী, পাথাৰকান্দি, কৰিমগঞ্জ, বদৰপুৰ, কাটলিচেৰাত কোনে পাইছে আমি দ্বিতীয়খন তালিকা লৈ আহিছো। ৰাতাবাৰীত বিজয় মালাকাৰক বিজেপিয়ে টিকট দিছে। এয়া দ্বিতীয়খন তালিকা। পাথাৰকান্দি কৃষেন্দু পালক টিকট দিছে। কৰিমগঞ্জ উত্তৰ মানস দাস। আনহাতে বদৰপুৰত বিশ্বৰূপ ভট্টাচাৰ্যক টিকট দিছে ভাৰতীয় জনতা পাৰ্টীয়ে। দ্বিতীয় তালিকা আমি আপোনালোকক জনাই আছো। কাটলিচেৰাত সুব্ৰত নাথক বিজেপিয়ে টিকট দিছে। শিলচৰত দৈপায়ন চক্ৰৱৰ্তীয়ে বিজেপিৰ হৈ টিকট লাভ কৰিবলৈ সক্ষম হৈছে। সোণাইত আমিনুল হক লস্কৰ। ধলাইত পৰিমল শুক্লবৈদ্যই টিকট লাভ কৰিছে। উদাৰবন্দত মিহিৰ কান্তি সোম। লক্ষীপুৰত কৌশিক ৰায়ক ভাৰতীয় জনতা পাৰ্টীয়ে টিকট প্ৰদান কৰিছে। দ্বিতীয় তালিকা আমি আপোনালোকক জনাই আছো। অমলেন্দুত আছে বৰখোলাত টিকেট লাভ কৰিছে। আনহাতে কাটিগড়াত গৌতম ৰয়ক টিকট দিছে ভাৰতীয় জনতা পাৰ্টী। নন্দিতা গাৰ্লোচাক হাফলঙত টিকট দিয়া হৈছে। আনহাতে বোকাজানত ডক্টৰ নুমল মমিনক পুনৰবাৰ টিকট প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টী। দৰসিং ৰংহাঙক হাওৰা ঘাটত টিকট প্ৰদান কৰা হৈছে। আনহাতে ডিফুত বিদ্যা সিং ইংলেঙক প্ৰদান কৰা হৈছে বিজেপিৰ টিকট। ইপিনে বৈতলাঞ্চত ৰূপ সিং তেৰাঙে টিকট লাভ কৰিছে বিজেপিৰ। কমলপুৰত দিগন্ত কলিতাক টিকট দিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ৰঙিয়াত ভৱেশ কলিতাক টিকট দিছে বিজেপিয়ে। নলবাৰীত জয়ন্ত মল্ল বৰুৱাই পুনৰবাৰ টিকট লাভ কৰিছে। পানেৰীত বিশ্বজিৎ দৈমাৰীয়ে টিকট লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা। কলাইগাঁৱত মনোৰম ডেকা। তাৰ লগতে মঙলদৈত গুৰুজ্যোতি দাসক পুনৰবাৰ টিকট দিছে বিজেপিয়ে। মাজবাটত জিতু কিষাণে টিকট লাভ কৰিছে বিজেপিৰ। জাগিৰোডত পেজুজ হাজৰিকাক পুনৰবাৰ বিজেপিৰ তৰফৰ পৰা টিকট দিয়া হৈছে। আৰু দিল্লীত এই কথা ঘোষণা কৰা হৈছে। মৰিগাঁৱত ৰমাকান্ত দেউৰীক টিকট প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টী। লাহৰীঘাটত কাদিৰুজ্জামান জিন্নাক টিকট প্ৰদান কৰা হৈছে বিজেপিৰ তৰফৰ পৰা। আনহাতে নগাঁৱত ৰূপক শৰ্মাক পুনৰবাৰ টিকট দিছে ভাৰতীয় জনতা পাৰ্টী। বৰহমপুৰত জিতু গোস্বামীক এবাৰ টিকট দিয়া হৈছে। লামডিঙত শিবু মিশ্ৰক পুনৰবাৰ টিকট দিছে ভাৰতীয় জনতা পাৰ্টী। ৰাতাবাৰীত বিজয় মালাকৰে টিকট লাভ কৰিবলৈ সক্ষম হৈছে পুনৰবাৰ।